প্ৰিয় দৰ্শক, নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেলৰ এটা নতুন খণ্ডলৈ মই আজি উপস্থিত হৈছোঁ অঞ্জিমা দাস। আজি আমাৰ মাজত আছে জগন্নাথ অগ্নিবৰ্মা। তেখেত এজন সমাজকৰ্মী, পৰিৱেশ সুৰক্ষা কৰ্মী হিচাপে তেখেতে যথেষ্ট কাম কৰি আছিল। তেখেত সমাজৰ বিভিন্ন দিশৰ বিভিন্ন কামৰ লগত তেখেতে জড়িত হৈ আছে। আজি আমি তেখেতৰ সৈতে এই বিষয়ে যথেষ্ট কথা পাতিম আৰু আমাৰ অনুষ্ঠানৰ চেনেললৈ জগন্নাথ অগ্নিবৰ্মাক মই আদৰণি জনাইছোঁ। নমস্কাৰ বাইদেউ, ভাল লাগিছে আজি আপোনাৰ পৰিয়ালটো বস্তুত থাকিবলৈ পাই। আপুনিতো মানে বিভিন্ন 25 বছৰে আপুনি জড়িত হৈ আছে সমাজ সেৱাৰ কামত। 17 বছৰে আপুনি বহুতখিনি কৰিছে। গতিকে এতিয়া আপুনি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভূমিকা লৈছে। পৰিৱেশ সুৰক্ষাৰ যথেষ্ট কাম কৰিছে, স্বচ্ছতা অভিযানৰ পৰা যথেষ্টখিনি কৰিছে। মই আপোনাৰ লগত কথা পাতোতে মই গম পাইছো। কিন্তু তেতিয়া মই প্ৰথমতে আপোনাক খুজিব বিচাৰো, এটা মানে খুব চৰ্চিত এটা বিষয় হৈ আছে এতিয়া, পেপাৰে পত্ৰই আমি পঢ়িবলৈ পাইছো, যেনেকে গছ গছনি কাটিলৈ এতিয়া বহুতখিনি গছ নিৰ্মাণ কাৰ্যৰ কাৰণে কাটিছে, আমি গম পাইছো, উন্নয়নৰ কাৰণে কাটিছে। জনতাই কিছুমান ক্ষেত্ৰত জনতাই প্ৰতিবাদ কৰিছে, আপুনি জানিও চবেই জানে। সেই ক্ষেত্ৰত আপুনি কি ক'ব, পৰিৱেশ সুৰক্ষা কৰ্মী হিচাপে? হয়, আচলতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি গছপুলি কটা হৈছে, সেই গছপুলিখিনি নকটাকৈ আমি এটা মানে বিকল্প চিন্তা কৰিব পাৰো নেকি, মই প্ৰথমতে প্ৰশাসন আৰু অসম চৰকাৰৰ ক্ষেত্ৰত এটা বিশেষভাৱে অনুৰোধ জনাইছো যে চৰকাৰক বা জনসাধাৰণক গছপুলিটো বা গছজোপাৰ প্ৰয়োজনীয়তা হয়নে নহয় সেইটো আমি বুজাইটো বুলি দিয়া এটা পৰিৱেশ যদি মুহূৰ্তত সময় নহয়। কিন্তু প্ৰথম কথাটো হৈছে যে এটা উন্নয়নৰ স্বাৰ্থত আমি গছ এজোপা নকটাকৈ সেই উন্নয়নটো সমাধান কৰিব পাৰো নেকি, সেই কথাত মই ভাবিছো যে চৰকাৰে অকমান দৃষ্টিগোচৰ মানে দৃষ্টি ৰাখিব লাগে। আৰু জনসাধাৰণৰ এই ক্ষেত্ৰত যিখিনি প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদটো কৰাৰ আগত, গছখিনি কটাৰ আগত আমাৰ প্ৰশাসন যন্ত্ৰপে সেই অঞ্চলটোত যিমানবিলাক পৰিৱেশৰ লগত জড়িত হৈ থকা সামাজিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি ব্যক্তি আছে, তেখেতসকলৰ লগত আগতীয়াকৈ এটা আলোচনা কৰি ল'ব লাগে যে আমি এই গছখিনি কাটিম বা এই পথটো বনাবৰ কাৰণে আমি এনেধৰণৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছো, এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? এই সংগঠনবিলাকক বা পৰিৱেশ কৰ্মীসকলৰ লগত আগতীয়া কোনো যোগাযোগ নকৰাকৈ প্ৰশাসনে বা বন বিভাগেই হওক, অৰ্থাৎ তেওঁলোকে গছজোপা কাটি দিয়াৰ পিছত ৰাইজ অকমান ক্ষোভিত হয়, পৰিৱেশত বিনষ্ট হয়, এইটো স্বাভাৱিক কথা। এই ক্ষেত্ৰত আপোনালোকৰ এই মাধ্যমৰ যোগেদি মই চৰকাৰলৈ এটাই বিনম্ৰ অনুৰোধ জনাইছো, যাতে আপোনালোকে গছজোপা কটাৰ আগত সেই অঞ্চলবাসী ৰাইজৰ লগত এটা আলোচনা কৰক আৰু গছজোপা নকটাকৈ বিকল্প পথৰ সন্ধানত এই গছজোপা সুৰক্ষিত কৰি আপুনি পৰিৱেশটো সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰক। আপুনি একদম ঠিক কথা কৈছে। আগতে যদি জনাই দিয়ে সেইখিনি নাগৰিকখিনি, তেতিয়া তেওঁলোকে আলোচনা কৰি পেলাই কথাখিনি পাতিলে হয়। এতিয়া গছখিনি কাটি আকৌ বেলেগ জেগা ৰুবলৈ নিব, কিন্তু ৰোৱাটো মোৰ সহজ কথা নহয়, হেনো এক্সপাৰ্ট লাগে, বিশেষজ্ঞ লাগিব, সেইখিনি কথা শুনা পাইছো। গতিকে মানে আৰু বহুত ডাঙৰ ডাঙৰ চিটিত গ'লেও দেখা পাও কেতিয়াবা ফুটপাথতে গছজোপা আছে, তাৰমানে ফুটপাথটো বনাই দিয়ে গছজোপা নকটাকৈ। ইতিমধ্যে বিহাৰত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ৰাস্তাটোৰ মাজত গছজোপা ৰাখি লৈ তেওঁলোকে ৰাস্তাটো বিকল্প পথ এটাৰে গতি কৰি পেলাই ৰাস্তাটো নিৰ্মাণ কৰিছে। কাৰণ গছ এতিয়া আমি ধৰক এনেকুৱা মানে জুন মাহতে হওক বিভিন্ন বহুত গছ পুলি আমি ৰুওঁ, কিন্তু আমাৰ মাজতে তালক পায়েঙে কৈছে আমি গছ ৰুবই নালাগে, সংৰক্ষণ কৰিব মানে আচলতে কাটিব নালাগে। যদি আমি কাটিব নালাগে আমি গছ পুলি ৰুবই নালাগে। তাৰমানে আমাৰ অসমৰ জলবায়ু, আমাৰ পৰিৱেশ এনেকুৱা, এনেই গছবোৰ ৰুই থাকে, হয় নহয়? বৰষুণ দিলেই গছ গছনি একেবাৰে গৰি যায়, ডাঙৰ ডাঙৰ গছো পটককৈ মানে হৈ যায়। গতিকে আমি খালি কাটিব নালাগে। ময়ো মানে সেইটোৱে ভাবো দেই, চৰকাৰকো ময়ো অনুৰোধ কৰো এইটো অনুষ্ঠানৰ মানুহ যোগেদি, যাতে মানে গছ গছনিবোৰ নেকাটক। বা অসমৰ সেইটোৱে সৌন্দৰ্য, হয় নহয়? গতিকে সেইখিনি নেকাটে, তেনেকে ভাল লাগিছে আপুনিও এই কথাটোকে কৈছে যে গছখিনি আগতে আলোচনা কৰি ল'ব লাগে। বৰ্তমানে এতিয়াতো আপুনি বিভিন্ন দেশত জড়িত, বৰ্তমানে আপুনি কি কৰি আছে? মই আচলতে স্বচ্ছ ভাৰত অভিযানৰ লগত বিশেষভাৱে জড়িত হৈ আছো, যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় তেখেতে 2014 চনৰ 2 অক্টোবৰত ভাৰতবৰ্ষখনক এখন অনাময়মুক্ত ভাৰত গঢ়াৰ সপোন এটা তেখেতে বাস্তৱায়িত কৰিবলৈ গৈ আছিল, যিটো সপোন মহামানৱ মহাত্মা গান্ধীয়ে দেখিছিলে যে স্বচ্ছতা ঈশ্বৰ সেৱা। আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱৰ কাৰণে ভাৰতবৰ্ষতে বছৰি লক্ষ লক্ষ মানুহৰ মৃত্যু মুখত পৰিছিলে, মানে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছিলে,
অনাময় পৰিৱেশ নথকাৰ কাৰণে কিন্তু অনাময় এইটো ব্যৱস্থা বহুত হেৰি হৈছে মানে এতিয়া উন্নত হৈছে। উন্নত হৈছে এই অভিযানটো এতিয়া আৰম্ভ হোৱাৰ পৰা এইটো উন্নত হৈছে যথেষ্ট অনাময় উন্নত হৈছে, স্বচ্ছতাৰ প্ৰতি ৰাইজ যথেষ্ট সজাগ হৈছে। কিন্তু চৰকাৰে এটা ভাল কাৰ্যসূচী ল'লে যে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেওঁলোকৰ ব্যৱহাৰিক যিটো এটা শৌচাগাৰ থাকিব লাগিছিলে সেই শৌচাগাৰটো তেওঁলোকৰ নথকাৰ কাৰণে হয়। বিনামূলীয়াকৈ তেওঁলোকে চৰকাৰে এটা শৌচাগাৰ প্ৰস্তুত অনাময় ব্যৱস্থাটো যথেষ্ট উন্নত চৰকাৰে কৰিছে কিন্তু স্বচ্ছতা বুলি ক'লে আমি সাধাৰণতে যিটো মানে চাফ চিকুণ ৰাস্তা ঘাট পৰিৱেশ হয়। সেই ক্ষেত্ৰত কিন্তু ইমান উন্নতি আপুনি দেখা পাইছেনে? উন্নতিটো কথা হৈছে কি এই স্বচ্ছতাটো দুটা ভাগত বিভক্ত কৰিছে। এটা স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু এটা নগৰ এলেকাত ভাগ কৰিছে। নগৰ এলেকাটো সম্পূৰ্ণৰূপে পৌৰসভাই সেইটো নিয়ন্ত্ৰণ কৰিছে আৰু নগৰ এলেকাৰ যে পানী ওলাই যোৱাৰ পৰা আৰম্ভ কৰি নলা নৰ্দমাৰ পৰা আৰম্ভ কৰি এতিয়া ডাঙৰ যিটো সাংঘাতিক সমস্যাটো কি হৈছে যে যিটো যে কৃত্ৰিম বানপানী বুলি কোৱা হৈছে সেইটোৱে এই যে স্বচ্ছতা নোহোৱাৰ কাৰণে কৃত্ৰিম বানপানী হৈছে না কৃত্ৰিম বানপানীটো হোৱাৰ এক নম্বৰ স্বচ্ছতাৰ অভাৱৰ কাৰণে হৈছে। আমি য'তে ত'তে জাবৰ জোথৰ পেলাই দিছো, আমাৰ য'ত খাল বিল আছে সেইবিলাক আমি জাবৰে খুটি পেলাইছো, তাৰ অতিৰিক্ত পানীটো গৈ মানুহৰ ঘৰৰ ফালে গতি কৰিছে। আৰু ইতিমধ্যে কথা হৈছে নগৰ এখন উন্নয়ন হৈ আহিছে। আপোনাৰ প্ৰত্যেকটো ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি আপোনাৰ চোতালখনলৈকে বুলি পকা হৈ গুচি গ'ল। পকা হৈ যোৱাৰ লগে লগে বৰষুণৰ যিটো পানী পৰিছে আগত প্ৰত্যক্ষভাৱে ভূমিত সংযোগ হৈছিলে পানীটো, কিন্তু এতিয়া পকাতহে পৰিছে পানীটো। সেই গোটেই পকাত যিখিনি ফ্লেট হৈ গুচি গ'ল, ফ্লেটৰ চৌপাশ পকা হৈ গুচি গ'ল, এই পকাত পৰা পানীখিনি কলে যাব খাললৈ গুচি গৈছে। যেতিয়াই খাললৈ গুচি গৈছে বা আমাৰ নলা নৰ্দমালৈ গুচি গৈছে, নলা নৰ্দমা বিলাকত অতিৰিক্ত পানীয়ে বহন কৰিব পৰা ক্ষমতাটো নৰ্দমা বিলাকৰ নাইকিয়া হৈছে। ফলশ্ৰুতিত আমি কৃত্ৰিম বানপানীৰ সন্মুখীন হৈছো আৰু আমাৰ ঘৰ দুৱাৰ নগৰ অঞ্চলৰ ৰাইজৰ নিজৰ মানে পাকঘৰত গৈ পেলাই পানী সোমোৱা এটা পৰিৱেশ মানে গ্ৰামীণ এলেকাবিলাকত ইমান মানে স্বচ্ছতা ইমান অভাৱ এতিয়াও হোৱা নাই, কিন্তু নগৰ অঞ্চলত স্বচ্ছতাৰ অভাৱ ঘটিছে। এইটো স্বাভাৱিক কথা, কাৰণ হৈছে নগৰ অঞ্চল বিলাকত ব্যৱসায়িক কেন্দ্ৰবিলাক বেছিকৈ আছে আৰু সেই ব্যৱসায়িক কেন্দ্ৰবিলাকে কি কৰে তেওঁলোকে ব্যৱসায়টোৰ প্ৰতি কিমানখিনি গুৰুত্ব দিয়ে স্বচ্ছতাৰ প্ৰতি গুৰুত্বটো সিমানকৈ নিদিয়ে। তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণে দৈনিক বিভিন্ন ধৰণৰ মানে অলাগতিয়াল পেলনীয়া সামগ্ৰী তেওঁলোকে দোকানৰ সন্মুখত ৰাখি থৈ দিয়ে। সেইখিনি পৌৰসভাই লৈ যাব সেই বুলিয়ে ভাবে। কিন্তু তেওঁলোকেও যদি সেই সামগ্ৰীখিনি এটা নিৰ্দিষ্ট ঠাই সংৰক্ষণ কৰি থোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰে, পৌৰসভাই পিছত নিব। কিন্তু আমি বিশৃংখলকে পেলাই দিওঁ। বিশৃংখলকে নেপেলাই তেওঁলোকেও যেতিয়া এটা ডাষ্টবিন ব্যৱহাৰ কৰি সুন্দৰকে সেই বস্তুখিনি সংৰক্ষণ কৰে, তাৰপিছত পৌৰসভাই তাৰ পৰা দাঙি লৈ গুচি যাব, য'ত পেলাব লাগে তাত পৌৰসভাই পেলাবগৈ। কিন্তু তাৰ আগতে আমাৰ জিলা প্ৰশাসনেও তাত এটা কঠোৰ নিৰ্দেশ দিব লাগে যে কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা অন্যান্য প্ৰতিবেশী ৰাইজে কেতিয়াও এনেধৰণৰ জাবৰ জোথৰ য'তে ত'তে পেলাব নোৱাৰিব। আৰু সেই সম্পৰ্কত অৱশ্যে যথেষ্ট পৌৰসভাই জাননীও নিয়োগ কৰিছিল, ফলক আঁৰি দিছিল। কিন্তু সেই ফলকখনৰ ইয়াতে জাবৰ নেপেলাব বুলি লিখি থোৱা ফলকখনৰ ওচৰতে আকৌ আমাৰ ৰাইজে গৈ জাবৰখিনি তাতে পেলাইছে। গতিকে ৰাইজো সজাগ হ'ব লাগিব, ৰাইজেও পৌৰসভাক সহযোগ কৰিব লাগিব। পৌৰসভাই নীতিগতভাৱে তেওঁলোকৰ কৰ্মচাৰীসকলৰ যোগেদি মানে চোকা নজৰ ৰাখি পেলাই নগৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু অতিৰিক্ত যিমানখিনি জাবৰ গোট খায়, দৈনিক আমাৰ এখন জিলাত গোট কৰা আমাৰ কমেও 20 টন 30 টন মান কিজনী জাবৰ জোথৰ গোট খায়। এই 20-30 টন খোৱা জাবৰখিনি আমি ক'ত পালোঁ, ক'ত সংগ্ৰহ কৰিম? সেইকাৰণে আমাৰ জেগাৰো অভাৱ হৈছে ইতিমধ্যে। আৰু ইতিমধ্যে চৰকাৰে কি কৰিছে, এই স্বচ্ছ ভাৰত অভিযানটোৰ যোগেদি বিজ্ঞানসন্মতভাৱে সেই সামগ্ৰীবিলাক সংৰক্ষণৰ এটা চিন্তা কৰিছে। তাত পৃথকীকৰণ ব্যৱস্থা কৰিছে যে সেই সামগ্ৰীবিলাকৰ লগত যিখিনি অলাগতিয়াল সামগ্ৰী যিখিনিয়ে পৰিৱেশক ক্ষতি কৰিব পাৰে সেইখিনিক বেলেগ এটা ধৰণে তেওঁলোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। তাক পুনৰ ব্যৱহাৰ কৰিব পৰা বিজ্ঞানসন্মত চিন্তা চৰ্চা কৰিছে। আৰু যিখিনি অজৈৱিক আৰু জৈৱিক মানে পৃথকীকৰণ কৰি জৈৱিকখিনিক আকৌ মানে জৈৱিক সাৰ প্ৰস্তুতৰ কাৰণে চৰকাৰে ইতিমধ্যে নগৰ অঞ্চলতো কাৰ্যসূচী গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমি ভাবো আপুনি যিটো প্ৰশ্ন কৰিছে যে হয় নগৰ অঞ্চল পৰিষ্কাৰ অংগী দেখা হোৱা নাই, হয় স্বাভাৱিক কথা। কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত চৰকাৰেও কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু চৰকাৰকো আমি সহযোগ কৰিব লাগিব। ৰাইজে কেতিয়াও যাতে আমি গাড়ীখনত বহি ঘৰৰ পৰা কেৰি বেগটোৱে গেলা পচা জাবৰখিনি নগৰৰ কোনোবা এটা জেগা ৰাস্তাৰ কাষত দলিয়াই থৈ নাযাওঁ, সেই পৰিৱেশটো কিন্তু আমি আমাৰ সাধাৰণ জনতাই কিন্তু অকমান সতৰ্ক দৃষ্টি নেকি মানুহে য'ত ডাষ্টবিন চাষ্টবিন পায় তাতে ৰাখে, কিন্তু ডাষ্টবিনে মানে এটা মিউনিচিপালিটিৰ ফালৰ পৰা বহুত কম, ডাষ্টবিনৰ ব্যৱস্থাটো বহুত কম। এই ক্ষেত্ৰত কি হৈছে ইতিমধ্যে আমাৰ প্ৰায় মানে বিভিন্ন কোম্পানী বিলাকে কিন্তু সহযোগিতা কৰিছে। ধৰক আজি অইল ONGC নুমলীগড় মানে ৰিফাইনাৰী এইবিলাকেও তেওঁলোকৰ বিত্তীয় সাহায্যৰ যোগেদি নগৰ অঞ্চলবিলাকত বিভিন্ন ধৰণৰ ডাষ্টবিন যোগান ধৰাৰ এটা ব্যৱস্থা কৰিছে। গতিকে আমি ভাবো যে যদি আমাৰ ৰাইজো সজাগ হয়,
আমিও সজাগ সচেতন হৈ পেলাই যদি সেই কামখিনি সকলোকে নিয়াৰীভাৱে কৰিবলৈ লওঁ আৰু যিখিনি প্লাষ্টিক জাতীয় আপুনি কৈছে যে অলপ বস্তু য'তে ত'তে পেলাই সেইখিনি যদি আমি সংৰক্ষণ কৰোঁ ইয়াক পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে সম্পদলৈ যদি ৰূপান্তৰিত কৰিব পাৰোঁ তেতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি অন্যান্য মানুহে সেই বস্তুটোৰ প্ৰতি মানুহে সংৰক্ষণ কৰি থোৱাৰ এটা আগ্ৰহ জন্মে প্লাষ্টিকে মিটিঙে নলা নৰ্দমাত ব্লক কৰি দিয়ে সেইটো মানুহৰ নাগৰিকৰ ওপৰত দায়িত্ব নাগৰিকৰ কাৰণ তেওঁলোকেও সেইটো ভাবিব লাগিব আৰু সেইটো সুবিধাজনক কাৰণে মানুহে ব্যৱহাৰ কৰি থাকে পৰ্যাপ্ত সহজভাৱে আপুনি কাপোৰৰ বেগ এটা 100 টকা বা 400 টকা নহ'লে চিলাই ল'ব নোৱাৰে তাক প্ৰস্তুত কৰিব নোৱাৰে কেৰি বেগ এটা আপুনি আকৌ 50 পইচা বা 20 পইচাতে পাম 50 পইচা বা 1 টকাত পোৱা 20 পইচাত পোৱা কেৰি বেগটোৱে আপুনি তাত 5 কিলো এটা জোখ মাখৰ বস্তু লৈ যাব পৰা হ'ল সহজ হ'ল মানুহে সেই সহজটোৰ প্ৰতি বেছি আকৰ্ষিত হৈছে তাৰোপৰি এইখিনিতো প্ৰস্তুত মানে উৎপাদনো হৈ আছে যদি উৎপাদনেই নাথাকে আমাৰ মোৰ সৰুকালৰ মনত আছে আমাৰ প্লাষ্টিক বেগ নাছিলে আমি কাপোৰৰ ঠোঙা সেইবিলাকতে আমি ব্যৱহাৰ কৰি আমি ডাঙৰ হলো কিন্তু ডাঙৰ হলো মানে কি যেতিয়া ডাঙৰ হ'ব ধৰিলো প্লাষ্টিক বেগ আহিলে সেই প্লাষ্টিক বেগবিলাক এতিয়াতো প্লাষ্টিক বগেৰে মানে 1950 চন মানৰ পৰা প্লাষ্টিকৰ এইবিলাক যিবিলাক মানে একক ব্যৱহাৰ হৈছে প্লাষ্টিক জাতীয় সামগ্ৰী মানে প্লাষ্টিক পেকিং এই বস্তুবিলাকৰ মানে মাত্ৰাটো বেছি দুগুণ বৃদ্ধি হৈ গ'ল মানে ইতিমধ্যে আমি জানিব পাৰিছো যে ভাৰতবৰ্ষত এবছৰত প্ৰায় 300 কোটি মেট্ৰিক টন এনেকুৱা ধৰণৰ অলাগতিয়াল প্লাষ্টিক জাতীয় সামগ্ৰী উৎপন্ন গতিকে 300 কোটি প্লাষ্টিক জাতীয় সামগ্ৰী যদি এখন ৰাষ্ট্ৰত বা ৰাজ্যত উৎপন্ন হৈ থাকিবলগীয়া হয় সেই বস্তুখিনি আমি ডিছপ'জ কৰিম তাক নষ্ট কৰিম এইখিনি সাগৰলৈ গৈছে নদীলৈ গৈছে জলাশয়লৈ গৈছে এইবিলাকে আপোনাৰ মূল পৰিৱেশটো সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে মানে কোৱা হৈছে যে সেই জাতীয় প্লাষ্টিকবিলাক বোলে 400 বছৰ পিছতহে পচিবল হ'ব গতিকে সেইখিনি যদি আমি য'তে ত'তে পেলাইছো সাগৰলৈ গৈছে সাগৰত গৈ পানী প্ৰদূষিত কৰিছে সাগৰত গৈ মাছৰ শ্বাস প্ৰশ্বাসৰ পৰা আৰম্ভ কৰি মাছে সেইবিলাক আহাৰ হিচাপে গ্ৰহণ কৰিছে মাছৰ মৃত্যু ঘটিছে মাছৰ প্ৰজননৰ সংখ্যা কমি গৈছে প্ৰাকৃতিক ভাৰসাম্যৰ ৰক্ষাৰ ক্ষেত্ৰত এই বস্তুবিলাকে আকৌ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে গছ গছনি নোহোৱা কৰিছে খেতি নোহোৱা হৈছে মাটিৰ উৰ্বৰতা শক্তি নষ্ট কৰিছে ইয়াৰ উপৰি সেই সামগ্ৰীবিলাক কি কৰিছে আমাৰ একচুৱেলি পৰ্যাপ্ত গোট খোৱাৰ পিছত আমি জ্বলাই বা পুৰি দিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি জ্বলাই বা পুৰি দিয়াৰ লগে লগে তাৰ পৰা আমি গেছ নিৰ্গত হৈছে বিভিন্ন ধৰণৰ ৰাসায়নিক গেছ নিৰ্গত হৈছে যিখিনি গেছে আমাৰ ভূমণ্ডলত গৈ আকাশ মাৰ্গত গৈ ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি কৰিছে সেই বিক্ৰিয়াবিলাকৰ ফলশ্ৰুতিতে কি হৈছে আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি হৈছে মানুহৰ চুলি সৰাৰ পৰা আৰম্ভ কৰি চকু বেয়া হোৱাৰ পৰা আৰম্ভ কৰি হাৰ্টৰ অসুখৰ পৰা আৰম্ভ কৰি ছালৰ অসুখৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগৰ সৃষ্টি হৈছে এই কথা বতৰাবিলাকো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমি যদি চিন্তা চৰ্চা কৰি চৰকাৰো যদি ইয়াৰ বিজ্ঞানসন্মত কিছুমান পৰিকল্পনা প্ৰস্তুত কৰে এই একক ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰীখিনি বিকল্প চিন্তা আমি কৰিব লাগিব আৰু যিখিনি ওলাই আছে ওলাই থকাখিনি ইমানতে বন্ধ কৰি এই উদ্যোগবিলাকক বিকল্প উদ্যোগৰ চিন্তা চৰ্চা কৰি আমাৰ পৌৰাণিক পদ্ধতিবিলাকত আকৌ আমি অকণমান আগবাঢ়ি যাব লাগে তাৰমানে যেনেকে এটা সময়ত নামঘৰলৈ মানুহ গৈছিলে হাঁচতি এখন লৈ গৈছিলে এতিয়া নামঘৰলৈ আপোনাৰ ঘৰত পতা সকাম তুলো হাঁচতিখন লৈ নাযায় কেৰি বেগ এটা দিব প্লাষ্টিকৰ বেগ এটা দিব বেগত আমি প্ৰসাদ লৈ আনিম গতিকে সেই যিটো পৰিৱেশ আমাৰ সৃষ্টি হ'ল সেই পৰিৱেশটো আমি দূৰ কৰিব লাগিব আৰু আকৌ হাঁচতি আৰু কাপোৰৰ বেগৰ যুগটোলো আমিবিলাক ঘূৰি গ'লে আমি এই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিশ্চয় কৃতকাৰ্য হ'ব পাৰোঁ হয় কিন্তু দোকানত পোৱা যিবোৰ মানে প্লাষ্টিক বেগ সেইবোৰ কিন্তু বন্ধ কৰিব পৰা যায় আগৰ নিচিনাকৈ আগত কাগজৰ আমি পঢ়ি থাকোঁতে আমাৰ পেলনীয়া বহী এখন বা কাগজবিলাক যেতিয়া আমাৰ পুৰণা হৈ যায় তেতিয়া আমি ঠোঙা বনাবলৈ গৈছোঁ এটা ঠোঙা বনাই পেলাই দোকানত যদি 1 কিলো ঠোঙা থাকে কিবা এটা পইচা পাইছোঁ তেনেধৰণে আমি পঢ়াৰ সামগ্ৰী ক্ৰয় কৰিছিলোঁ এতিয়াও তেনেধৰণে আমি ল'ৰা ছোৱালীবিলাকৰ হাতৰ কাম যদি সেই দিনটোত 1 ঘণ্টা তোমালোকে সপ্তাহত 1 ঘণ্টা তোমালোকে কাগজৰ ঠোঙা প্ৰস্তুত কৰিব লাগিব বা অন্যান্য ল'ৰা ছোৱালীবিলাকক যিবিলাকে এনেই নপঢ়া নুশুনাকে কোনোবা যদি ঘৰতে বহি আছে তেওঁলোককো আমি তেনেধৰণৰ পৰিৱেশ দিওঁ কাগজৰ ঠোঙা আমি কিনিম হয় প্লাষ্টিকৰ ঠোঙাতকৈ 2 পইচা দাম বাঢ়িব কিন্তু আমাৰ নিজৰ মানুহখিনিয়ে পাব আৰু পৰিৱেশৰ প্ৰতি তাৰ ভাবুকি অহাৰ পৰিৱেশটো আমাৰ নাই চিন্তা কৰিবলগীয়া বিষয় প্লাষ্টিকৰ মানুহ বিচনি আমাৰ শৰীৰৰ ওপৰত স্বাস্থ্যৰ ওপৰত চাহ বাগানত যে সজাগতা সৃষ্টিৰ কাৰণে যায় এনেকুৱা ধৰণৰ কথাবোৰ শিকাই নেকি আমি চাহ বাগিচা অঞ্চল বুলি নহয় সমগ্ৰ আমাৰ
সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন গাঁৱত আমি গৈছোঁ বিভিন্ন গাঁৱৰ লগত যাওঁতে আমি চাহ বাগিচা অঞ্চলবিলাকো গুৰুত্ব প্ৰদান কৰিছোঁ যিহেতুকে চাহ বাগিচা অঞ্চলত ঘনবসতিটো যথেষ্ট ঘন তেওঁলোকৰ পৰিৱেশবিলাকত যথেষ্টখিনি কেতিয়াবা আমি আসোঁৱাহ দেখোঁ সেই আসোঁৱাহখিনি দূৰ কৰিবৰ কাৰণে তেওঁলোকৰ মাজত সজাগ আৰু সচেতন কৰিবৰ কাৰণে আমি চাহ জনজাতি যুৱক যুৱতীসকলক আমি লগত লৈ লওঁ তেওঁলোকৰ নেতৃস্থানীয় বিষয়াসকলক লৈ পেলাই তেওঁলোকৰ মাজত এই বিষয়বস্তু সম্পৰ্কত অপকাৰিতা সম্পৰ্কত কেতিয়াবা আমি তেওঁলোকৰ লগত বাৰ্তালাপ কৰোঁ কেতিয়াবা সজাগতা সভা পাতোঁ কেতিয়াবা আমি তেওঁলোকৰ মাজত সেইখিনিকে লৈ পেলাই আকৌ আমি এটা শোভাযাত্ৰা কৰোঁ পদব্ৰজে শোভাযাত্ৰা কৰোঁ যে আপোনালোকে প্লাষ্টিক জাতীয় সামগ্ৰী বৰ্জন কৰক ইয়াৰ অপকাৰিতা সম্পৰ্কত আপোনালোকে উপলব্ধি কৰক পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশটো সৃষ্টি কৰক ঘৰৰ চৌপাশটো পৰিষ্কাৰ কৰক ডাষ্টবিন আপোনালোকে ব্যৱহাৰ কৰিবলৈ লওক একক ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ পৰিৱৰ্তে আপোনালোকে তাক কাগজৰ বা কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ শিকক এনেধৰণৰ পৰিৱেশ আমি চাহ বাগিচা অঞ্চলবিলাকত বিভিন্ন সময়ত কৰি আছোঁ আৰু যোৰহাট জিলাত মই মৰিয়নিৰ পৰা আৰম্ভ কৰি মুৰমূৰীয়াৰ পৰা আৰম্ভ কৰি নগাজাংগালৈকে বুলি এইবিলাক মই নিজাববীয়াকৈ যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত অভিযানে মোক এটা দায়িত্ব দিছে আৰু দায়িত্ব মানে মই ভলণ্টিয়াৰলি অৰ্থাৎ স্বেচ্ছামূলকভাৱে এই কামখিনি মই বিভিন্ন অঞ্চলত গৈ কৰি আছোঁ আপুনি যথেষ্টখিনি কাম কৰিছে বাৰু এতিয়াতে আপুনি যে সমাজ সেৱা এই দিশটোলৈ আগবাঢ়ি আহিলে আপুনি কাৰোবাৰ পৰা প্ৰেৰণা পালে নে আপুনি হয়, হয়। নিজৰ ফালৰ পৰা প্ৰেৰণা মানে কি মোৰ দেউতা আছিলে বিদ্যালয়ৰ শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু দেউতাহঁতৰ ককা দেউতাৰ পৰা আৰম্ভ কৰি আমাৰ মানে ঘৰখন অকণমান সমাজমুখী ঘৰ আছে আৰু মই শৈক্ষিক জীৱনতো সমাজমুখী পৰিৱেশটোত পাই যোৱাৰ পাছতে মই মোৰ এগৰাকী অতি স্বনামধন্য ব্যক্তি আপোনালোকে চিনি পাব যে সন্মানীয় স্বৰ্গীয় দুলাল চন্দ্ৰ বৰুৱাদেৱৰ এটা মই মানে নেতৃত্ব লাভ কৰিব তেখেতৰ নেতৃত্বতে আমি প্ৰথমতে সামাজিক ক্ষেত্ৰখনত সেৱা কৰিবৰ কাৰণে মই আমাৰ নিমাতী আৰু মাজুলী বানপানী আৰু গৰাখহনীয়া সুৰক্ষাৰ কাৰণে এখন সমিতি গঠন কৰি পেলাই আমি প্ৰথম পৰ্যায়তে ভাৰতৰ ৰাজধানী দিল্লীত গৈ সেই সময়ৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী মহোদয়ক লাভ কৰিছে আপুনি তেখেতকে সেই প্ৰেৰণাটোৱে মোক সমাজমুখী এটা পৰিৱেশলৈ লৈ আনিলে আৰু সেইটো কাৰণে মই আজি তাৰিখত স্বীকাৰ কৰিব লাগিব যে মাননীয় দুলাল চন্দ্ৰ বৰুৱাদেৱ তেখেত স্বৰ্গগামী হ'ল যদিও তেখেত মোৰ মনে প্ৰাণে আজিও মোৰ অন্তৰত জীয়াই আছে আৰু তেখেতৰ প্ৰেৰণাটোতে মই সমাজমুখী পৰিৱেশ এটা আগবাঢ়ি আহিবলৈ সুযোগ পাওঁ আপুনি ভাল মানে ৰাজনীতিৰ দিশসকলৰ পাইছো যথেষ্টখিনি পাইছো গণ্যমান্য বহুখিনি অসমৰ বুদ্ধিজীৱীসকলকো লগ পাইছো সেই সময়তে ধৰক মানে এলকে আদানিৰ পৰা আৰম্ভ কৰি যশৱন্ত সিনহা জাজ ফাৰ্ণাণ্ডেজৰ পৰা আৰম্ভ কৰি আমাৰ বিজয় বাইদেউৰ পৰা আৰম্ভ কৰি এখেতসকলকো লগ পালোঁ সেই অসমৰে এগৰাকী সুযোগ্য সন্তান সেই সময়ত অশোক শইকীয়া চিফ ছেক্ৰেটাৰী আছিলে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তেখেতক লগ পালোঁ এই সকলকো তেনেধৰণে লগ পালোঁ দুলাল বৰুৱাৰ নেতৃত্বত আৰু আমাৰ লগত 5জন বিশেষ ব্যক্তি আছিলে তেওঁলোকো এজন আছেগৈ ইতিমধ্যে সমাজকৰ্মী দিল্লেশ্বৰ পৰা বাকী কেইজন ঢুকালে এখেতসকলৰ সান্নিধ্যটো পাই মই সমাজখনৰ প্ৰতি আৰু বেছি আগ্ৰহী এতিয়াও আপুনি যথেষ্টখিনি কাম কৰি আছো 25 বছৰো পাৰ হৈ গ'ল আপুনি কৰা 25 বছৰ পাৰ হৈছো মই সমাজ সেৱাৰ 25 বছৰ পাৰ কৰিছো এতিয়া বৰ্তমানে আপুনি কিহত ব্যস্ত হৈ আছে এইটো কওক এই মুহূৰ্তত মই আচলতে আমাৰ কি নিচা মুক্তি ভাৰত স্বচ্ছ ভাৰত অভিযান কেঞ্চাৰ সজাগতা সভা আৰু এই আপোনাৰ জল জীৱন মিছন বিশেষকৈ মই জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান নিচা মুক্তি এইকেইটাৰ লগত জড়িত হৈ আছে বিভিন্ন কাৰ্যসূচী আমি গাঁও অঞ্চলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে কৰিছোঁ যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ বৰ্ষৰ মই এজন সক্ৰিয় কৰ্মী সেই যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ বৰ্ষৰ যোগেদি আমি বিভিন্ন বিদ্যালয় ধৰ্মীয় অনুষ্ঠান সামাজিক অনুষ্ঠানৰ পাৰম্পৰিক উদ্যান এই ধপাত জাতীয় নিচা জাতীয় সামগ্ৰীবিলাকৰ যে মানৱ শৰীৰৰ প্ৰতি বিস্তৰ ক্ষতি হ'ব পাৰে ইয়াৰ যে কোনো খাদ্যৰ গুণ নাই এই সম্পৰ্কত বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ ওপৰত প্ৰস্তুত কৰি ৰাইজৰ মাজত সজাগ সচেতন কৰি সত্ৰাধিকাৰৰ পৰা আৰম্ভ কৰি সত্ৰানুষ্ঠানৰ পৰা আৰম্ভ কৰি ধৰ্মীয় অনুষ্ঠানবিলাকত আমি এই বস্তুবিলাকৰ ব্যৱহাৰ ৰোধ কৰিবৰ কাৰণে বিদ্যালয়ৰ সন্মুখত আমি ধপাতজাতীয় সামগ্ৰী চিগাৰেট গুটখা শিখৰৰ পৰা আৰম্ভ কৰি বস্তুবিলাক বিক্ৰী কৰিব নালাগে ব্যৱহাৰ কৰিব নালাগে এইবিলাকৰ ওপৰত সজাগ সচেতন কৰি আছোঁ ইয়াৰ উপৰি স্বচ্ছতা আৰু জল জীৱন যে আমি জল জীৱনৰ ওপৰত ইতিমধ্যে আপোনাৰ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী মহোদয়ে হৰ ঘৰ নল সে জল এই কাৰ্যসূচীটো গ্ৰহণ কৰিছে যে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ অভাৱত মানুহৰ শৰীৰত বিশুদ্ধ খোৱা পানীৰ অভাৱ 70% লোম বোলে পানীৰ পৰা সৃষ্টি হয় কিন্তু বিশুদ্ধ খোৱা পানী জানো পাইছে ইতিমধ্যে বিশুদ্ধ খোৱা পানীটো আমাৰ যিখিনি মানুহক দিছে যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন অভিযানৰ যোগেদি ইতিমধ্যে আমাৰ অঞ্চলত আমি ব্ৰহ্মপুত্ৰৰ পৰা উত্তোলন কৰি অনা পানী বিশুদ্ধ খোৱা পানী সম্পূৰ্ণৰূপে খাবলৈ পাইছোঁ আৰু আমাক 3খন পঞ্চায়তত ইতিমধ্যে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানীটো জল জীৱন অভিযানৰ যোগেদি যোগান ধৰিছে আমাৰ গ্ৰেটাৰ চাৰিগাঁৱৰ পানী যোগান আঁচনিৰ যোগেদি আমি পাইছোঁ আৰু নিৰ্মল পানী যোগান আঁচনি বুলি যিটো ফকলা পটীয়া গাঁও ফকলাত এটা নিৰ্মাণ কৰিছে এইটো এটা বৃহৎ প্ৰকল্প
আৰু সেই বৃহৎ প্ৰকল্পটো চৰকাৰৰ যদি কুদৃষ্টি পৰে, চৰকাৰে যদি ভালকৈ পৰিচালনা কৰে, আমি খুব কম সময়ৰ ভিতৰতে নগৰ অঞ্চলৰ পৰা আৰম্ভ কৰি প্ৰায় 34খন পঞ্চায়তৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে এটা সুন্দৰ সুযোগ লাভ কৰিব জল জীৱন মিছন বনোৱাতে। প্ৰিয় দৰ্শক, আপোনালোকে শুনি আছে নিশ্চয়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আমাৰ অনুভৱো তেনেকুৱা মাজে জনাব। আপুনি কৈছিলে কৰ্কচুদি থেৰাপিষ্ট থকাৰ ক্ষেত্ৰতো আপুনি সজাগতাই যথেষ্ট হয়। কাম কৰিছে। গতিকে এতিয়া আমাৰ যে মেডিকেল কলেজতো কৰ্কট ৰোগৰ এটা অপেন কৰি লৈছিলে ন প্ৰধানমন্ত্ৰীয়ে, হয়। সেই ক্ষেত্ৰত আপুনি কিবা মানে কোনোবা ধৰণৰ মানে কাম কৰি আছে নেকি? হয় হয়, আচলতে এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যে যোৰহাটত যেতিয়াই পৰে টাটা ট্ৰাষ্টৰ বিদ্ৰোহত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে যিখন কেঞ্চাৰ হস্পিটেল প্ৰতিষ্ঠা কৰিলে, সেইখন অতি গুৰুত্বপূৰ্ণ এখন হস্পিটেল যোৰহাটবাসীক উপহাৰ। কাৰণ যোৰহাটত ইমানেই কেঞ্চাৰ ৰোগী আছে ইতিমধ্যে এই হস্পিটেলখন প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা আমি উপলব্ধি কৰিছোঁ। মই পৰোক্ষভাৱে কেঞ্চাৰ হস্পিটেলখনৰ লগত জড়িত হৈ আছো আৰু পৰোক্ষভাৱে সেই কেঞ্চাৰ ৰোগীসকল কেনেধৰণে কেঞ্চাৰ ৰোগ হ'ব পাৰে মানুহৰ শৰীৰলৈ, কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কেনেকৈ কৰিব লাগে, বা এগৰাকী কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ কাৰণে যোৰহাট চিকিৎসা এই কেঞ্চাৰ হস্পিটেলখনলৈ লৈ অনাৰ কেনেধৰণৰ পৰিকল্পনা, কেনেধৰণৰ প্ৰস্তুতি আমি কৰিব লাগে, সেই ধৰণে আমি বিভিন্ন অঞ্চলত সজাগ সচেতন কৰি আছো। মানে আপুনি সজাগতাৰ বিষয়ে সজাগতা চাই কৰি আছে। আছে। আৰু সেই হস্পিটেলখনৰ সুবিধাখিনি কি আছে, য'ত আয়ুষ্মান কাৰ্ডৰ যোগেদি কেঞ্চাৰ পেচেণ্টজনক চৰকাৰে বিনামূলীয়া 5 লাখ টকালৈকে তেওঁলোকৰ চিকিৎসা সাহায্য আগবঢ়াইছে বিনামূলীয়াবোৰ। সেই কথা বতৰাবিলাক ৰাইজক অৱগত কৰাইছে যে গুৱাহাটীত গৈ কেমো এটা লোৱা, গুৱাহাটীত গৈ বা কেঞ্চাৰ পেচেণ্ট এজনে গৈ দুখীয়া মানুহ এজনে গৈ চিকিৎসা কৰাটো এটা দুৰ্বিষহ কথা, বৰ ভয় লগা কথা, বৰ অৰ্থনৈতিক এটা বৰ মানে চিন্তনীয় বিষয়। কিন্তু এতিয়া যোৰহাটত যেতিয়া হৈ গুচি গ'ল, আমাৰ মাজুলীৰ পৰা আৰম্ভ কৰি এই বৃহৎ যোৰহাট জিলাখনৰ কেঞ্চাৰ ৰোগীসকলে এতিয়া যোৰহাটতে চিকিৎসা কৰিব পাৰিছে, ঘৰলৈ পৰা অহা যোৱা কৰি চিকিৎসা কৰিব পাৰিছে। আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত হস্পিটেলখিনি ইমান ধুনীয়া, ইমান সুন্দৰকৈ ৰাইজক সেৱা শুশ্ৰূষা কৰিছে, যি এবাৰ গৈছে তেওঁলোকে আপোনালোকক ক'ব এই যোৰহাট চিকিৎসা কেঞ্চাৰ হস্পিটেলখনৰ কৰ্মচাৰীসকলৰ যিটো ব্যৱহাৰ, চিকিৎসাৰ যিখিনি মানদণ্ড, গোটেইখিনিয়ে ইতিমধ্যে আমাৰ যথেষ্ট ৰোগীক ইতিমধ্যে ইয়াৰ পৰা কেঞ্চাৰ ৰোগ নিৰাময় কৰিছে। আৰু বহুত ৰোগীয়ে ইতিমধ্যে আনন্দৰ হাঁহিৰে মুখেৰে সম্পূৰ্ণ কেঞ্চাৰ মুক্ত হ'ব পাৰিছে বুলি আমি ক'ব পৰা হৈছে। ইয়াতে মই মানে ভালকে ইমান জনা নাছিলো, আপোনাৰ পৰাহে ভাল লাগিছে। কেমোথেৰাপি এইবিলাক চব ইয়াতে সম্পূৰ্ণ আপুনি ল'ব পাৰিব, ইয়াতে আছে সুন্দৰ সুবিধা আছে। আৰু ইয়াত যদি কিবা অসুবিধা হয় তেওঁলোকে আকৌ ডিব্ৰুগড় আমাৰ টাটা ট্ৰাষ্টৰ যিখন আছে তালৈ তেওঁলোকে প্ৰেৰণ কৰিব, তাত যোগাযোগ কৰি দিব, তেওঁলোকে তাৰ চিকিৎসকৰ, তাৰ কেঞ্চাৰ হস্পিটেলৰ কৰ্মচাৰীসকলে আকৌ সেই পেচেণ্টজনক সহযোগিতা কৰিব। ঠিক সেইদৰে মই এইখন কেঞ্চাৰ হস্পিটেলত 4 পৰা 5জন ৰোগীক ইতিমধ্যে জীৱন দান দিয়া নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছো। তেওঁলোকে যথেষ্টখিনি টকা পইচাৰ সহায় সুযোগ এওঁলোকে কেঞ্চাৰ হস্পিটেলৰ ফালৰ পৰা লাভ কৰিছে। মানে এইটো আপোনাৰ যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বা অসমত ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে যিটো আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰিছে চিকিৎসাৰ ক্ষেত্ৰত, সেই কাৰ্ডখনৰ যোগেদি দুখীয়া বহুত ৰোগী ইয়াৰ পৰা উপকৃত হৈছে। আপুনি এইখিনি সজাগতা মানে কাম কৰি আছে? সজাগতা কৰি আছো। আমি বাগান অঞ্চলত যাওঁ, বিভিন্ন স্কুলত যাওঁ, কেঞ্চাৰ ৰোগটো কেনেকে হ'ব পাৰে, কেঞ্চাৰ হস্পিটেললৈ গ'লে আপোনালোকে তোমাৰ সুবিধা কেনেকে পাব পাৰে, তাৰ ফলশ্ৰুতিত আমি ৰাগিয়াল সামগ্ৰী খাব নালাগে, কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কাম কৰিছো। ইয়াৰ উপৰি আপুনি মই আপোনাক উপযাচিয়ে কৈছো যে আমি ইতিমধ্যে মানে টিবিৰ ওপৰতো যোৰহাট জিলাৰ এটা মানে যক্ষ্মা নিয়ন্ত্ৰণ কোষ আছে, যক্ষ্মা দূৰীকৰণ কোষ আছে। যক্ষ্মা বোলে অলৰেডি দূৰ হ'লে, যক্ষ্মা 2025 চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত ভাৰত গঢ়িবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে। আৰু সেই হিচাপে আমি যক্ষ্মা মুক্ত কৰিবৰ কাৰণে জিলা প্ৰশাসন, যোৰহাট জিলা স্বাস্থ্য সমিতি, যোৰহাট জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ লগত আমি এজন সমাজকৰ্মী হিচাপে তেওঁলোকৰ লগত সহযোগ কৰিছো। সহযোগ কৰি গাঁৱে ভূঞে বাগানৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত যিবিলাক যক্ষ্মা ৰোগী আছে তেওঁলোকক যে চৰকাৰে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি সেই ক্ষেত্ৰত সজাগ আৰু সচেতন কৰি তুলিছো। প্ৰতিটো পৰিয়ালক যক্ষ্মা ৰোগীক চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক মাহে 500 টকাকৈ তেওঁলোকক মানে খোৱা বোৱাৰ কাৰণে অৰ্থনৈতিক সাহায্য আগবঢ়াই আছে। সেই সম্পৰ্কত আমি ৰোগীসকলক অৱগত কৰিছো। ৰোগীক বিনামূলীয়া সম্পূৰ্ণ চিকিৎসা পদ্ধতিটো যোৰহাট যক্ষ্মা নিয়ন্ত্ৰণ কোষে কৰি আছে। এইটো যোৰহাট বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষত এই আঁচনিখন প্ৰস্তুত হৈছে। আৰু যোৰহাটতো তেনেধৰণে কাম কৰি থকাৰ পৰিপ্ৰেক্ষিতত যথেষ্টখিনি যক্ষ্মা ৰোগ আমাৰ ইয়াত নিয়ন্ত্ৰণত আহিছে। আমি যক্ষ্মা ৰোগটো হঠাতে নিৰ্মূল কৰি দিব নোৱাৰো, হঠাতে আৰু এজন সৃষ্টি হ'ব পাৰে। গতিকে ৰোগী এজন নতুনকৈ ওলাব, কিন্তু হৈ থকাজন সম্পূৰ্ণৰূপে আৰোগ্য হয়। কিন্তু যদিহে তেখেতে চিকিৎসকসকলে পোৱা মতে কণ্টিনিউ নিৰৱচ্ছিন্নভাৱে 6টা মাহ একেৰাহে ঔষধখিনি তেওঁলোকে সেৱনৰ লক্ষ্য
কিন্তু এইটো এটা আপুনি বহুত ডাঙৰ কাম কৰিছে, কাৰণ আপুনি ধৰক চিকিৎসক নহয়, কিন্তু আপুনি সজাগতাৰ সৃষ্টি কৰিছে। এইখিনি লওক, এইখিনি কৰক, সেইখিনি সজাগতা হ'লেও যে বহুতখিনি কমি যাব, হয় ন? সেইটো বহুত ডাঙৰ কাম, সজাগতা সৃষ্টি কৰাটো। আপুনি ফলৱতী কৰিছে ন? মই যথেষ্ট ফলৱতী হৈছে। এতিয়া আমি যে বহু মানে যক্ষ্মা ৰোগী, আপুনি বহুত ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী যক্ষ্মা হৈছে। এই ছাত্ৰ ছাত্ৰীবিলাকক যক্ষ্মা ৰোগ আমাৰ এটা সময়ত টিবি বুলি ক'লে সমাজে তেওঁক এৰাই চলিব বিচাৰে। এতিয়া বিজ্ঞানে টিবি ৰোগীক এৰাই চলিবলৈ দিয়া নাই, তেওঁক আগবঢ়াই আনিবলৈ গৈছে, তেওঁক মৰমেৰে আঁকোৱালি ল'বলৈ গৈছে, তেওঁক চিকিৎসাৰ গোটেই নিয়ম নীতিখিনি সম্পৰ্কত আপুনি জনাজনে তেওঁক শিকাই দিবলৈ গৈছে, পৰিয়ালটোক আপোনাক সহযোগিতা আগবঢ়াবলৈ গৈছে। আৰু সেই চিকিৎসা পদ্ধতিটোলৈ তেওঁক লৈ যাবৰ কাৰণেও চৰকাৰে ইতিমধ্যে, আপুনি যদি এজন যক্ষ্মা ৰোগী আমুকতে হৈছে বুলি আপুনি চৰকাৰক বা বিভাগক জনাব পাৰে, তেতিয়াও আপোনাক চৰকাৰে এটা মাননি দিয়ে। সিমান পৰ্যন্ত চৰকাৰে যক্ষ্মা ৰোগটো নিৰ্মূল কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে। গতিকে আহক আমি সকলোৱে এই বিষয়বিলাকত সহযোগিতা কৰোঁ, ৰাইজক অৱগত কৰোঁ, আৰু যিগৰাকীয়ে জানে, যিজনেই জানে, জনা কথাখিনি ৰাইজক অৱগত কৰিব লাগে। আমি আচলতে বিভাগবিলাকৰ বিষয়বস্তু সম্পৰ্কত জানিবলৈ নিবিচাৰোঁ বা গুৰুত্ব নিদিওঁ। আমি যদি গুৰুত্ব দিওঁ, বিভাগীয় বিষয়বস্তু সম্পৰ্কত জানিব বিচাৰোঁ, নিশ্চয় আমি অন্য এজন মানুহক উপকৃত বুজি পাওঁ। আপুনি মানুহ হিচাপে যেতিয়া আমি জন্মগ্ৰহণ কৰিছে, দুজন মানুহক উপকৃত কৰিব পৰাটোৱে আচলতে প্ৰকৃত ধৰ্ম। দুজন দৰিদ্ৰই হওক, অৰ্থনৈতিকভাৱে সবলেই হওক, তেওঁ যদি পথৰ সন্ধান দেখা না, আপুনি এটা পথৰ সন্ধান দি তেওঁক যদি উপকৃত কৰিব পাৰে, সেইটো হৈছে মানুহৰ আটাইতকৈ উৎকৃষ্ট ধৰ্ম বুলি মই নিজে অনুভৱ কৰোঁ। হয় হয়, একদম আপুনি ঠিক কথা কৈছে। সেই বহুত ভাল কাম কৰি আছে, কৰি থাকক। আমাৰ ভৱিষ্যত সেইটো আপোনাৰ লগত। নিশ্চয় কিন্তু উনিতো লোক সংগীত, লোক সংস্কৃতিৰ লগতো জড়িত আছো আপোনাৰ। আপুনি কিবা গ্ৰুপো লৈ গৈছে বিদেশী মানুহ, তেনেধৰণে আপুনি কি কৰি আছে? আচলতে কি হয়, এই আমাৰ প্ৰজন্ম, উঠি অহা প্ৰজন্মটো যথেষ্টখিনি তেওঁলোকৰ প্ৰতিভা আছে। প্ৰতিভা থকা ল'ৰা ছোৱালীবিলাক গ্ৰাম্য অঞ্চলত যথেষ্ট প্ৰতিভা আছে। এই গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আমি নগৰ অঞ্চলত যথেষ্ট টকা পইচা খৰচ কৰি শিকাবহি বা তেওঁলোকক আমি প্ৰশিক্ষণ দিব নোৱাৰোঁ। গতিকে আমি গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীখিনি গ্ৰাম্য অঞ্চলত এটা পৰিৱেশ সৃষ্টি কৰিছোঁ, যিসকলে পইচা খৰচ নকৰাকৈ, বহুত সময় নষ্ট নকৰাকৈ তেওঁলোকে যাতে নিজৰ গাঁওখনতে, নিজৰ অঞ্চলটোতে সেই প্ৰশিক্ষণখিনি ল'ব পাৰে উন্নতভাৱে। আৰু সেই ধৰণে তেওঁলোকক আমি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, ঘোৰতাল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, গায়ন বায়নৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, ভাওনা সংস্কৃতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেনেধৰণে আমি শিল্পীৰ সৃষ্টি কৰিছোঁ, সাংস্কৃতিক কৰ্মী সৃষ্টি কৰিছোঁ। আৰু যিসকল সৃষ্টি কৰি লোৱাৰ পিছত তেওঁলোকক আমি কি কৰিছোঁ, আকৌ বিভিন্ন স্থানত ভাৰত চৰকাৰৰ, ৰাজ্যিক অসম চৰকাৰৰ বিভিন্ন মানে আঁচনিৰ যোগেদি তেওঁলোকক আমি বাহিৰত আকৌ সেইখিনি পৰিৱেশন কৰাৰ এটা সুযোগ প্ৰদানৰ কাৰণে আমি নিজাববীয়া নেতৃত্ব গ্ৰহণ কৰি আছোঁ। আৰু সেই নেতৃত্বৰ যোগেদি আমি বহুখিনি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীক এতিয়া বা দিল্লীখন দেখুৱাবলৈ নিব পাৰিছোঁ, বা যে বাংগালোৰত তেওঁলোকৰ সাংস্কৃতিক কাৰ্যখিনি দেখুৱাবলৈ নিব পাৰিছোঁ। তেওঁলোকেতো হঠাৎ তেনেধৰণৰ এটা পৰিৱেশ নাপালাহেঁতেন। সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে আমি যিমানখিনি পাৰোঁ মোৰ কৰ্মজীৱনত এইখিনিও এটা সেৱা আগবঢ়াইছোঁ। আপুনি লাষ্টত দিল্লীলৈ মানে কিমান দিন হ'ল, কিমান বছৰ? আমি কভিডৰ আগত গৈছিলোঁ। আমি 2020ত আমি গৈছোঁ। বেংগলোৰ 2019 চনত আমি গৈছোঁ। বেংগলোৰত আমি বিহুলৈ শিকাই এটা আপোনালোকৰ নিজৰ এটা হেৰি আছে, আমাৰ অনুষ্ঠান আছে, আমাৰ বিভিন্ন অনুষ্ঠান আছে, আমি সামাজিক অনুষ্ঠান আছে, আমাৰ নতুন সমাজ বুলি এটা বৃহৎ অনুষ্ঠান আছে। সেই অনুষ্ঠানটোৰ যোগেদি আমি বৃহৎ এটা অডিটৰিয়াম আছে, হলঘৰ আছে, তাত আমি ল'ৰা ছোৱালীবিলাকক শিকাওঁ, বিহু শিকাওঁ, সত্ৰীয়া নৃত্য শিকাইছোঁ। এতিয়া অসম সত্ৰ মহাসভাত যেতিয়া শতবৰ্ষ অনুষ্ঠান পাতিছোঁ, তাত আমাৰ শিল্পীয়ে 113জন শিল্পীয়ে খোল, গায়ন বায়ন পৰিৱেশন কৰিছে। এটা চাবলগীয়া অনুষ্ঠান। যোৰহাট জিলা প্ৰশাসনত যেতিয়া 15 আগষ্ট হয় বা 26 জানুৱাৰী হয়, সেইবিলাকত আমি সাংস্কৃতিক কাৰ্যসূচীত ইয়াত অংশগ্ৰহণ কৰোঁ, বিভিন্ন ধৰণে কৰিছোঁ। আমাৰ এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন আৰু সাংস্কৃতিক বিভাগ যিটো আছে, সেই ক্ষেত্ৰত ক'বলৈ আমাৰ সহযোগিতা তেওঁলোকে কৰে। বাকী বাহিৰত যোৱা প্ৰগ্ৰেমবিলাকতো চৰকাৰৰ ফালৰ পৰা আমি পইচা পাতি তেওঁলোকে দিয়ে, চৰকাৰে দিয়ে, তেওঁলোকক অহা যোৱা খোৱা বোৱা গোটেইখিনি সুবিধাৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা। এতিয়া অসম সাংস্কৃতিক সঞ্চালকালয় আছে বা উত্তৰ পূব সাংস্কৃতিক সঞ্চালকালয় আছে, তেওঁলোকে কৰি মেলি দিয়ে এইখিনি। তাৰোপৰি আমাৰ নেহৰু যুৱ কেন্দ্ৰ আছে, মিনিষ্ট্ৰী অফ যুৱ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰালয় আছে। এই মন্ত্ৰালয়ৰ যোগেদি আমি বিভিন্ন সময়ত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকে আমাক সুবিধা প্ৰদান কৰিছে। আপুনি মানে এজন চৰকাৰৰো মানে জিলা প্ৰশাসনৰ এজন সাংস্কৃতিক কৰ্মী হিচাপেও কাম। জিলা প্ৰশাসনৰ লগত প্ৰায়বিলাক কাৰ্যসূচীতে মই জড়িত হৈ আছোঁ, মানে মোক জড়িত কৰে। মই এতিয়া ধৰক আপোনাৰ সমাজ কল্যাণ বিভাগে এতিয়া এইকেইদিন কণ্টিনিউ তেওঁলোকে মানে
অনুষ্ঠান কৰি আছে মানে নিচা মুক্তিৰ ওপৰত সেই অনুষ্ঠানবিলাকত মই সমৰ ব্যক্তি হিচাপেও যাওঁ কেতিয়াবা তেওঁলোকৰ এনে বিশিষ্ট অতিথি হিচাপেও নিমন্ত্ৰণ কৰি তাতো গৈ বক্তৃতা প্ৰদান কৰোঁ কালি এখন চাহ বাগিচা অঞ্চলত আপোনাৰ ৰাজুই তাত ঠিক সেইদৰে আপোনাৰ আমাৰ পেলনীয়া সামগ্ৰীৰ পুনৰ মানে ব্যৱস্থাপনা সম্পৰ্কত এটা প্ৰশিক্ষণ হৈছিলে তাতো সমৰ ব্যক্তি হিচাপে গৈছোঁ তেওঁলোকৰ তাত আমি আন্তঃৰাষ্ট্ৰীয় এটা বেচৰকাৰী সংগঠন নিৰ্বাচন কৰিছিলোঁ এখন আদৰ্শ বিদ্যালয় চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত থকা তাত চাহ জনগোষ্ঠীৰ ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলক আমি কৈছোঁ যেনেকৈ আমি জাবৰ জোঁথৰ পৰিষ্কাৰ কৰিব লাগে ঘৰ পৰিষ্কাৰ কেনেকৈ কৰি ৰাখিব লাগে পানী নিষ্কাশন কেনেকৈ কৰিব লাগে প্লাষ্টিক জাতীয় সামগ্ৰীবিলাক আমি কেনেকৈ পৃথকীকৰণ কৰিব লাগে সেই সম্পৰ্কত তেওঁলোকক এটা সুন্দৰকৈ মানে তেওঁলোকৰ লগত এটা ভাৱ বিনিময় কৰি লৈছোঁ বহুতখিনি কাম কৰিছে আপুনি আৰু আপুনি খুজিব পাইছে বাৰু সাংস্কৃতিক কৰ্মী সমাজ কৰ্মী হিচাপে আপুনি স্বীকৃত হৈছে সেইটো এটা আপোনাৰ ডাঙৰ সুযোগ অকলে মানে গাই দিবলৈকে ইমান কাম শিকিব আপুনি পাইছে গতিকে আপুনি কৰি থাকক আমি প্ৰতিষ্ঠা আছে প্ৰিয় দৰ্শক আপোনালোকৰ লগত আমাৰ অতিথি জগন্নাথ পামনি বৰাই যথেষ্টখিনি কথা শুনিলে আপোনালোকে আমি কথা পাতিলো তেখেতৰ লগত তেতিয়া আপোনালোকে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ভাল লাগিলে ইমানখিনি কথা মানে আমাক ক'লে দৰ্শকে জানিলে ইমানবিলাক মানে সজাগতাৰ বিষয়ে হওক ইমানখিনি কাম আপুনি কৰি আছে কৰি থাকক আপুনি আমাৰ শুভেচ্ছা আছে আপুনি কৰি থাকক আৰু জনসাধাৰণৰ আশীৰ্বাদ আপুনি লৈ থাকক আৰু এই পৰিৱেশৰ ওপৰতো আপুনি যিখিনি কথা ক'লে সেইখিনি খুব ভাল লাগিছে শুনিবলৈ আপোনালোকে আৰু আপোনাৰ কিবা মতামত আছে যদি আমাৰ ডেলটো চেনেলৰ যোগেদি আপুনি কওক মোৰো খুবেই ভাল লাগিলে আচলতে মতামত নামৰ এটা মানে মাধ্যমৰ যোগেদি মই আজি ৰাইজৰ ওচৰত এটাই কথা ক'ব বিচাৰিছোঁ তেখেতসকলে যি অভিপ্ৰায়ে একেবাৰে তৃণমূল পৰ্যায়ত কাম কৰি থকা ব্যক্তিসকলক উলিয়াই অনাৰ প্ৰস্তুতি কৰিছে তেখেতসকলে পৰিৱেশ সৃষ্টি কৰিছে সকলোকে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ৰাইজলৈ মই এটা অনুৰোধ জনাইছোঁ যে মতামতৰ যোগেদি আপোনালোকে নজনা কথাও বহুখিনি হয়তো আপোনালোকে জানিব পাৰিব চিনি নোপোৱা বহু ব্যক্তি হয়তো আপোনালোকে চিনাকি হ'ব পাৰিব গতিকে এই মাধ্যমটোলৈ আপোনালোকে অপেক্ষা কৰি অকণমান সময় দি এই মাধ্যমটোক আপোনালোকে সহযোগিতা আগবঢ়াওক মই মতামত অনুষ্ঠানলৈ ইমানতে ধন্যবাদ আপুনি ধুনীয়াকৈ ক'লে নিশ্চয় নমস্কাৰ